তো গাইজ মই আহিছোঁ বৰ্তমান আমাৰ গাঁৱৰ ফিল্ডলৈ। ফিল্ডৰ অৱস্থা কেনেকুৱা হৈছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। যিহেতু বৰ্তমান এমাহ ওপৰ হৈ গ'ল, বানপানীয়ে ফিল্ডখন ভৰি আছিল আৰু এইটো স্কুলতো শুকাইছে পানী। এইটো দেখিবলৈ পাইছে শুকাইছে আৰু আপোনালোকক ফিল্ডখন দেখাব চেষ্টা কৰিম। ফিল্ডখন যিহেতু এমাহ ওপৰ হৈ গ'ল, বানপানীৰ ভিতৰতে আছে, মানে বানপানী গোটেই হৈ আছে। দেখিবলৈ পাইছে এখন আমাৰ ফিল্ডখন। মই আগৰ এটা ক্লিপ দেখাই দিম আমাৰ ফিল্ডখন কেনেকুৱা আছিল আৰু বৰ্তমান অৱস্থা এয়া হৈ আছে। আপোনালোকে দেখিবলৈ পাইছে গলকিপাৰকেইটা। আৰু যিহেতু বৰ্তমান অসম পুলিচৰ বাবে গোটেই অসমত ৰানিং প্ৰিপেৰেশ্যন চলি আছে, কিন্তু আমাৰ গাঁৱত এমাহ দিন ধৰি ফিল্ডখন পানীয়ে আৱৰি আছে। দেখিবলৈ পাইছে এই অলপকৈ শুকাইছে, ছাইডবিলাক এটা ছাইড ওলাইছে দেখিবলৈ পাইছে। আৰু 10 দিনমান লাগিব, যিহেতু এমাহ হৈ গ'ল। এমাহ এনেদৰে পানীৰ তলতে আছে ফিল্ডখন আমাৰ, দেখিবলৈ পাইছে। এমাহ হৈ গ'ল, এমাহলৈকে এতিয়ালৈকে শুকোৱা নাই আৰু 10 দিনমান লাগিব যদি ফিল্ডখন ওলাবলৈ হ'লে। তো গাইজ দেখিবলৈ পাইছে।